মায়ে মোৰ নাম ৰাখিলে মেহেক, বৰ মৰমেৰে। দেউতাই মোৰ জন্ম হোৱাটো নিবিচাৰিছিল। তথাপিও মায়ে ভগৱানৰ আশীৰ্বাদ বুলি গণ্য কৰি মোক সাৱটি ধৰি মায়ে ভাল পাইছিল। মোৰ জন্মৰ পিছত দেউতাই ক'ত গৈ বহিব নাজানো, কিন্তু লাহে লাহে মদৰ অভ্যাস হৈ পৰিল। তেতিয়ালৈকে মোৰ বয়স ৩ বছৰ হ'ল। আৰু দেউতা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি দোকানলৈ যাওঁতে সকলো ঠিকেই আছিল, কিন্তু সন্ধিয়া ঘূৰি আহিলে মাৰ লগত কাজিয়াও কৰিছিল। আনকি মাক ৰক্ষা কৰাৰ সাহস মোৰ সৰু হোৱাৰ বাবেও বিচাৰিছিলোঁ। প্ৰায় এইটো দৈনন্দিন নাটকৰ দৰে হৈ পৰিছিল। দেউতাই মদ খাই ঘৰলৈ আহিছিল। মাক মাৰপিট কৰিছিল, গালি-গালাজ কৰিছিল আৰু তাৰ পিছত মই মাৰ ওচৰলৈ যাম। মই তাইৰ চকুপানী মচি দিয়াৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ। মায়ে মোক কোলাত ধৰি বুকুত সাৱটি ধৰি বহুত কান্দি থাকে। মাক কান্দি থকা দেখি মোৰো চকু দুটা তিতি যায় আৰু এই সকলোবোৰ দেখাৰ সময়লৈকে মোৰ বয়স এতিয়া ৮ বছৰ হ'ল। দেউতাই মোক শিক্ষাৰ বাবে ওলাই যোৱাত কঠোৰ বাধা আৰোপ কৰিছিল। দেউতাৰ প্ৰিয় ভাইটি হেমেন মোৰ বা মাৰ কথা কেতিয়াও নুশুনে। তাৰ বয়স মাত্ৰ ৫ বছৰ আছিল যদিও সি পঢ়া-শুনাৰ বাবে দেউতাই তাক আমাৰ ঘৰৰ পৰা মাত্ৰ অলপমান দূৰৈত থকা স্কুল এখনলৈ পঠাই দিছিল। যেতিয়াই মই মাক স্কুললৈ যাবলৈ দিবলৈ কৈছিলোঁ, তেতিয়াই মা-দেউতাৰ অসন্তুষ্টি দি মোক বুজাই দিছিল যে মই তাকেই মানি হৈছিলোঁ। কাৰণ মই জানিছিলোঁ যে মায়ে দেউতাক ক'লে কি হ'ব। সেইবাবে হতাশ হৈ থাকিব লগা হ'ল। দেউতাই অধিক মদ খাবলৈ আৰম্ভ কৰিছিল। আৰু দেউতাৰ সদায় কাজিয়াও বাঢ়ি গৈছিল। সময় পাৰ হৈ গ'ল। দেউতাৰ উৎপাত এতিয়াও বাঢ়ি গৈছিল। মায়ে মদ্যপান এৰি দিয়াৰ কথা ক'লে দেউতাৰ বৰ বেয়া লাগে আৰু খং উঠে। মোৰ বয়স এতিয়া ১৫ বছৰ আৰু ভাইটিৰ বয়স ১২ বছৰ হ'ল। ৰাতিপুৱা দেউতা কামলৈ যোৱালৈকে মাক কামত সহায় কৰিছিলোঁ। মই তাৰ পিছত ইফালে সিফালে সিঁচৰিত হৈ পঢ়ি থকা ভাইটিৰ কিতাপবোৰ সংগ্ৰহ কৰি বেগত ভৰাই ভাইটি স্কুললৈ গৈছিল। তাৰ পিছত তাৰ ঘৰৰ কাপোৰ ধুই শুকুৱাই জাপি দিওঁ। দেউতাৰ কাপোৰ-কানি ধোৱাৰ আৰু টিফিনৰ বস্তু ব্যৱস্থা কৰাটো মোৰ দায়িত্ব হৈ পৰিছিল আৰু মই মোৰ কামবোৰ সম্পূৰ্ণ সময়মতে কৰিছিলোঁ। ভাইটি ঘূৰি আহিলে খাদ্য দিয়া, দুপৰীয়া গা ধোৱাৰ বাবে পানী ৰখা আৰু লুডুৰ খেলা আৰু সন্ধিয়া হ'লে বন্ধু-বান্ধৱীৰ সৈতে ওলাই গৈছিল আৰু ৰাতি দেউতাৰ অহাৰ এঘণ্টাৰ আগতে উভতি আহিছিল। আৰু এদিন সন্ধিয়া যেতিয়া দেউতা ঘূৰি আহিছিল, লগত লৈ আহিছিল দেউতাৰ লগৰবোৰ। কেতিয়াও ঘৰৰ ভিতৰলৈ নাহিছিল, সিহঁতে কেৱল বাহিৰৰ পৰাই উভতি গৈছিল। এজনৰ হাতত মদৰ বটল আছিল আৰু আনজনৰ হাতত লোকেল কুকুৰা আছিল। মায়ে দেউতাক সুধিলে, এতিয়ালৈকে আপুনি মদ খাই আহিছিল আৰু এতিয়া আনকো আনিবলৈ আৰম্ভ কৰিছে। এইখন ঘৰ সুৰাৰ গাঁত নহয়। মায়ে মোৰ হাতখন ধৰি কোঠাটোৰ ভিতৰলৈ ঠেলি দিলে। কিন্তু মই কোঠাটোৰ খিৰিকীৰে সকলো শুনি আছিলোঁ আৰু চাই আছিলোঁ। দেউতাই ক'লে, সেই বেশ্যা, পুলিচে আমাক বাহিৰত মদ খাবলৈ নিদিয়ে আৰু ঘৰত তুমি মোৰ শত্ৰু। মায়ে ক'লে, চাওক, আমি সকলো সহ্য কৰিম, কিন্তু এই সকলোবোৰ বাহিৰত কৰিব। তাৰ পিছত দেউতাই ক'লে, এই ঘৰটো মোৰ। মই যি মন যায় তাকে কৰিম। মোক বাধা দিবলৈ তুমি কোন? সেই জেদী নাৰী। ইয়াৰ পৰা ওলাই যা। দেউতাই মাক ঠেলি দিলে, যাৰ বাবে মা বাচন-বৰ্তনৰ ৰেকডালৰ লগত খুন্দা খালে আৰু বাচন-বৰ্তনবোৰ তললৈ পৰি গ'ল। দেউতাৰ বন্ধুসকলে তাত পৰি থকা টেবুল এখনত লোকেল কুকুৰাটো আৰু মদৰ বটলটো থৈ দিলে। মায়ে ক'লে, আপুনি মোক কিয় ঠেলি দিলে? দেউতাই আৰু মায়ে মোক ৰুমলৈ যাবলৈ ক'লে। ইফালে দেউতাই খঙত মাৰপিট
এবাৰ ভঙা কাঁচৰ বটল এটাৰে দুবাৰকৈ পেটত আগফালৰ পৰা খুন্দা মাৰিলে। এই কথা দেখি আমি সকলোৱে স্তম্ভিত হৈ পৰিলোঁ। কি কৰিব লাগে? মা পৰি যোৱাৰ লগে লগে দেউতাই স্তম্ভিত হৈ পৰিল। খঙত এটা হত্যাকাণ্ডৰ সংঘটিত হৈছিল। দেউতাৰ বন্ধুসকলে এই ঘটনাটো পুলিচৰ পৰা পলায়ন পৰিকল্পনা কৰিলে। মই মুখা পিন্ধিলোঁ আৰু পিছদিনা ঈদৰ উদযাপনৰ প্ৰস্তুতি চলি থকাৰ বাবে ৰাস্তাৰ চুকত আৰু ঘৰৰ ওচৰতে সকলোৱে জোৰেৰে গান বজাই আছিল। মই মোৰ ভাইটিৰ সৈতে ৰাস্তাৰ এফালৰ পৰা গৈ পিছফালৰ ৰাস্তাৰ পৰা মুখাখন খুলি ৰছিদাৰ ঘৰৰ চিৰিৰে উঠি ঘৰৰ টেৰেছ পালোগৈ। কিছুদিন আগতে ঘৰৰ পৰা ওলাই আহি আন ঠাইলৈ গৈছিল ৰছিদা। ঘৰটো খালী হৈ পৰি আছিল আৰু হাতখন ভিতৰলৈ থৈ গেটখন খুলিব পৰা গ'ল। গতিকে খুলি টেৰেছলৈ আহি ভাইটিক উভতি যাবলৈ ক'লোঁ। হেমেনে আগৰ দৰে ঘৰৰ ভিতৰলৈ উভতি আহিল, আগৰ দৰে ঘূৰি ফুৰি। যাৰ বাবে মানুহে ভাবিব যে মা বান্ধৱীৰ লগত ক'ৰবালৈ গৈছে আৰু ইয়াৰ মাজতে দেউতাই বন্ধুৰ সৈতে কেনেবাকৈ মাৰ মৃতদেহটো ক'লা পলিথিনৰ বেগত ভৰাই বাকচ এটাত ভৰাই বন্ধুৰ লগত ক'ৰবালৈ লৈ যোৱাৰ সিদ্ধান্ত ল'লে। যাতে দেউতাই ভাইটিক দুৱাৰখন বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিলে। এতিয়ালৈকে ৰাতি যথেষ্ট দেৰি হৈছিল। ভাইটি শুই গৈছিল যদিও চকুৰ সন্মুখত একেবোৰ দৃশ্যই খেলি আছিল। বিশ্বাস কৰিবলৈ টান হৈছিল যে মাত্ৰ কেইঘণ্টামানৰ আগতে আমাৰ লগত থকা মাজনী আৰু আমাৰ লগত নাই। যদিহে এই সকলোবোৰ বেয়া সপোন হ'লহেঁতেন আৰু মায়ে মাত দিলেহেঁতেন আৰু মই মাক সাবটি ধৰিম। কিন্তু এতিয়া মই মাক কেতিয়াও লগ কৰিব নোৱাৰিম। গোটেই জীৱন মাক মিছ কৰিম। এতিয়া কাৰ লগত কথা পাতিম? এতিয়া ঘৰত মোৰ লগত কোন থাকিব? মই ভিতৰত কান্দি কান্দি ভাইটিৰ কাষত শুই পৰিলোঁ। মই ভাবিবলৈ ধৰিলোঁ যে এতিয়া মোৰ এই পৃথিৱীত কেৱল মোৰ ভাইটি আৰু দেউতা আছে। যদি দেউতাক পুলিচে ধৰে তেন্তে আমাৰ কি হ'ব? এই সকলোবোৰ ভাবি কেতিয়া টোপনি আহিছিল মই গম পোৱা নাছিলোঁ। ৰাতিপুৱা চকু মেলিলোঁ, হেমেন স্কুললৈ গৈছিল আৰু দেউতা আজি দোকানলৈ যোৱা নাছিল। ৰাতিপুৱা 10 বাজি পাৰ হৈ যোৱাৰ বাবে দেউতা বন্ধুসকল নিশ্চয় আহিছিল আৰু যোৱাকালি কোনেও একো খোৱা নাই। সেইবাবে দেউতাক খাদ্য খাবলৈ ক'লোঁ। তেতিয়া দেউতাই ক'লে, হেমেন, কালিৰ দুৰ্ঘটনাটোৰ কথা কাৰো আগত নক'বা। মোৰ এই কামটো কৰিবলৈ মন নগ'ল যদিও খং উঠিল আৰু কৰিলোঁ। মই ক'লোঁ, হয়। মই জানো, চিন্তা নকৰিবা, আপুনি আৰু ভাইটিৰ বাহিৰে মোৰ আৰু কোন আছে? তাৰ পিছত দেউতাই জোৰেৰে মোক প্ৰথমবাৰৰ বাবে সাবটি ধৰিলে। দেউতাই ক'লে, মই হেমেনক বুজাই দিছোঁ। সি কাকো নকয়। যেনেকৈ কোনোবাই যদি তোমাৰ মাৰ কথা সুধিলে ক'বা যে মাৰ ক'ৰবাত ফুৰিবলৈ গৈছে। মই আজি সন্ধিয়া বজাৰত যাম। তোমাক কিবা লাগে নেকি ক'বা। আজিলৈকে দেউতাই মোৰ লগত এনেকৈ কথা পতা নাছিল। দেউতাই ক'লে, ঠিক আছে। এতিয়া মই দোকানলৈ ওলাই আহিছোঁ। দিনটো কাম কৰি ভাগৰি পৰিছিলোঁ। সন্ধিয়া ঘূৰি অহাৰ সময়ত মই শাক-পাচলি কেইটামান আনিছিলোঁ আৰু আনটোৰ বেগত মিঠাই পেকেট কেইটামান আৰু কিছুমান চেৰি আৰু চিঙৰা আদি ৰাখিছিলোঁ। সেইবোৰ ভাইটিয়ে দেখি সুখী হ'ল। দেউতা কোৱা মোৰ বাবে এই সকলোবোৰ। দেউতাই ক'লে, নাই, তোমালোক দুয়োৰে বাবে। বাৰু, হেমেন, তুমি ওলাই যাব বিচাৰিছিলা আছলাম তাখতখন লৈ। ইচ্ছা কৰিলে মই তোমাক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰোঁ। 20 দিনৰ বাবে আহি ভ্ৰমণ কৰিব পাৰিবা। কথা পাতিব লাগেনে? ভাইটিয়ে অৱশ্যে ক'ৰবাত ওলাই যোৱাৰ সুবিধাৰ অপেক্ষা কৰি আছিল। দেউতাই মই ওলাই যাম, সি অতি আনন্দেৰে ক'লে।
মেহেক তুমি বহুত বিচাৰিছিলা। ভগৱানৰ কৃপাত তোমাৰ ইচ্ছা পূৰণ হৈছে। বাইদেউ কেতিয়া যাব লাগিব? দেউতাই ক'লে, 1 মিনিট ৰ'বা, ফোনটো উলিয়াই আছলামৰ লগত কথা পাতোঁ। মেহেক এইটোৰ বাবে সাজু হওক। 20 মিনিটৰ পিছত আছলাম ইয়ালৈ আহিব। মেহেকে বেগ এটাত ভৰাই খৰধৰকৈ কাপোৰবোৰ সাজু কৰে আৰু যোৱাৰ উত্তেজনাত সি সোনকালে ভাল কাপোৰ পিন্ধি সাজু হয়। আছলাম আহিলেই হেমেনৰ লগত যায়। দেউতাই কিছু দূৰ এৰি থৈ যায় আৰু তাৰ পিছত উভতি আহে। দেউতাই সুধিলে, খাদ্য খাইছানে মেহেক? মই ক'লো, হয়। যেতিয়ালৈকে দেউতাই মানিবেগটো লৈ কিবা কিনিবলৈ যায়, তেতিয়ালৈকে কিজানি তেওঁ কিবা এটা পাহৰি গৈছে আৰু মই বাচন বৰ্তন ধুই গাখীৰ গৰম কৰি এফালে ৰাখিছোঁ। 20 মিনিট পিছত দেউতা উভতি আহে। দেউতা, মই বাহিৰৰ দুৱাৰত তলা লগাই দিছোঁ, তুমি আনটো কোঠাত তলা লগাই দিয়া। দেউতাই দোকানৰ পৰা আহোঁতে হাতত কাপোৰৰ পেকেট আছিল। মোক দিলে, গা ধুই এইযোৰ পিন্ধি আজি মোৰ ৰুমত শুই থাকা হেমেন অহালৈকে। মই বুজিলোঁ, হয় বুলি মূৰ ৰুপিয়াই হয় বুলি ক'লোঁ। তাৰ পাছত মই পেকেটটো লৈ গা ধুবলৈ গ'লোঁ। পেকেটটো খুলিলে মই দেখিলোঁ যে তাত বিদেশী কাপোৰ আছে। মই থতমত খালোঁ যদিও দেউতাই কোৱাৰ দৰে পিন্ধিলোঁ। কিন্তু ইমান সৰু কাপোৰ পিন্ধি বাথৰুমৰ পৰা ওলাই অহাটো উপযুক্ত বুলি নাভাবিলোঁ। গতিকে ওপৰত কুৰ্তা পিন্ধি বাকী থকা কাপোৰবোৰ ধুই থৈ দিলোঁ। তাৰ পিছত মই ক'ৰবাৰ পৰা বটল এটা আনি কিছু ঠাণ্ডা পানী লৈ আহিছিলোঁ। কিন্তু এই বটলটো সুৰাৰ বটলৰ দৰে দেখা নাছিল। বটল আৰু পানীবোৰ টেবুলত এনেদৰে ৰাখিছিল যে তাৰ পৰা সিংহাসনৰ সমান্তৰালভাৱে বস্তুবোৰ তুলি ল'ব পৰা যায়। ৰাতি প্ৰায় 12 বাজিছিল আৰু বাহিৰৰ পৰা এটা ক্ষীণ শব্দও আহি আছিল। দেউতাই মোক কুলাৰৰ বুটামটো টিপিবলৈ ক'লে। মই টিপিলোঁ। এতিয়া দেউতাই মোক ওচৰলৈ আহিবলৈ ইংগিত দিলে। মই টেবুলৰ ওচৰলৈ গৈ থিয় হৈ থাকিলোঁ। ৰাতি মালে মোৰ ইমান মনত পৰি আছিল। মাৰ মৰম কোনেও দিব নোৱাৰে। হাজাৰ বিদেশী কাপোৰ আনিলেও। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।